ৰ'ব ৰ'ব দেই আমাৰ মায়ে মোক বৰ উপদেশ দি থাকে ভাত খাওঁতে মোবাইল চাব নালাগে ভাত খাওঁতে একান্ত মনে খাব লাগে আজি মাক দেখাই আছোঁ চাব দেই ব'লকচোন ব'লক মোৰ লগত বাৰণসীত নৰেন্দ্ৰ মোদী হাৰি আছে কি হ'ব এতিয়া কি ৰাম বেলেগ জমনি আছে কিন্তু এই গৌৰৱ গগৈ জিকি আছে মজা অ' মা তোক এটা কথা ক'ম বেয়া নাপাবি কিন্তু তই যে আমি ভাত খাই থাকিলে সদায় ক এই মোবাইলটো চাই চাই কেলে ভাত খাওঁ তহঁতৰ ধ্যানবিলাক মোবাইলতে থাকে খানাৰ প্ৰতি নাথাকে তহঁতে সেইকাৰণে ক্ষীণ হওক সেইকাৰণে ভোক লাগি থাকে সোনকালে সেইকাৰণে তহঁতে পঢ়িব নোৱাৰ ভাতকেইটা খাওঁতে সদায় একান্ত মনে খাব লাগে বুলি বাৰু তই কৈ নাথাকনে আজি দেখোন তই একেবাৰে টিভিটো চাই চাই খাই আছ কচোন ক বাৰু এনেকৈ হ'লে কেনেকৈ হ'ব মা কচোন উপদেশতকৈ আৰ্হি ভাল হজৰত মহম্মদে সেইকাৰণে নিজে চেনি এৰি পেলাই গৈ পেলাই ল'ৰাটোক চেনি খাবলৈ হাক দিছিলে আজিৰ পৰা তয়ো কিন্তু টিভিটো চাই চাই নাখাবি দেই মা সঁচাকৈ ক'লোঁ বেয়া নাপাবি মই এইমাত্ৰ মানে হজৰত মহম্মদৰ কাহিনীটো পঢ়ি পেলাই মনত পৰিলে আৰু দেখিলোঁ তই ভাত খাই আছ সেইকাৰণে ক'লোঁ দেই বেয়া চেয়া নাপাবি কিন্তু কিখন গাবলৈ আহিছ কিখন গাবলৈ গাই আহিছ সেই হজৰত মহম্মদৰ কথা কৈ তই মোক হেৰি নকৰিবি আহি পেলাই সেই হজৰত মহম্মদো নাই এতিয়া কোনো নাই কিবা এটা ক'লে একদম উল্টা পুল্টা কথা ক'বলৈ আহে মাকে গৈ পেলাই কিবা এটা কথা ক'লে একে বেয়া শুনে মাকৰ ওপৰত উস্তাদ ওলাব আহিছে সিহঁতৰ পৰা শান্তি নাই চব কথাতে সিহঁতি চব জানে এইবিলাকক বেজি দি একে ব্ৰেইনটোহে বহাইছোঁ তাৰ বাদে একো নাই সিহঁতৰ জ্ঞান বোলা বস্তুটো নাই মাকক কেনেকৈ কথা কয় নাজানে ক'লে মই বেয়া এতিয়া সঁচা কথাটো ক'লোঁ যে মই এতিয়া বেয়া হ'ব দে যি কৰ কৰি থাক মই যেন সদায়হে এনেকৈ মোবাইল চাই টিভি চাই পেলাই ভাত খাওঁ এদিন খালোঁ তাকে একেবাৰে মোক আহি ক'বলৈ আহে তহঁতৰ কাৰণেও চাইছোঁ এই দেশখন যদি আলটু ফাল্টু মানুহৰ হাতত গুচি যায় নহয় দেশৰ শাসন ভাৰটো মেইন বস্তু গম পাইছ শেষত গৈ পেলাই আমি মৰি থাকিম কাইলৈ কিন্তু তহঁত জীয়াই থাকিলে এজন বেয়া মানুহৰ ৰাজত্বত যেতিয়া দেশখন থাকিব নহয় কি হ'ব গম পাই যাবি তহঁতৰ কাৰণে এইবিলাক চাই আছোঁ গম পাইছ কাৰ হাতত এইবাৰ দেশখন যায় কোনে লয় কোনে শাসন কৰে সেইটো চাই আছোঁ ভাল মানুহৰ প্ৰয়োজন আছে কাম সদায় ভাল মানুহে কৰে মানুহৰ আদৰ্শ নীতি এইবিলাক থকা মানুহে ভাল কাম কৰে গম পাইছ সেইকাৰণে কৈ আছোঁ যা হ'ব যা আজিৰ পৰা নাচাওঁ যা আচলতে উপদেশতকৈ আৰ্হি ভাল ময়ো জানো কি কৰিম এতিয়া উপায় নাই